Hello students, welcome to our YouTube channel. Students, তোমালোকে বহুতে আগৰ ভিডিঅ'ত কমেন্ট কৰি কৈছিলা যে স্যাৰ আমাক হিন্দীৰ কোৱেশ্চন পেপাৰ লাগে। গতে এই কোৱেশ্চন পেপাৰখন যেকল ছাত্ৰ-ছাত্ৰীয়ে হিন্দী সাবজেক্টটো লৈছা তোমালোকে ফলো কৰিব পাৰা। সময় আছিল 2 ঘণ্টা আৰু বুট নম্বৰ আছিল 50। ভিডিঅ'টোৰ শেষত মই তোমালোকক কম যে এই কোৱেশ্চন পেপাৰখন তোমালোকে ক'ৰ পৰা ফ্ৰীত ডাউনলোড কৰিব পাৰিবা। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকা। 1 নম্বৰত দিছিল উত্তৰটো অৰ্থাৎ উত্তৰ দিবলৈ দিছিল। ইয়াতে 10টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 1 নম্বৰ কৰি টোটেল 10 নম্বৰ আছিল। 1 নম্বৰ प्रश्न आছিলে राम वृक्ष बेनीपुरी का जन्म कहाँ हुआ था। राम वृक्ष बेनीपुरी जी जन्म कत হৈছিলে। नेक्स्ट प्रश्न आছিল राम वृक्ष बेनीपुरी का स्वर्गवास कब हुआ था। और केতিয়া मृत्यु হৈছিলে সুধিছে। नेक्स्ट क्वेश्चन आছিল बेनीपुरी जी की रचनाएं किस नाम से प्रकाशित हुआ था। बेनीपुरी जी যিবিলাক ৰচনা আছিল এই ৰচনাবোৰ কি নামেৰে প্ৰকাশিত হৈছিল সুধিছে। नेक्स्ट क्वेश्चन तो आसिल महात्मा कबीराज दास जी के रचनाएं किस नाम से प्रसिद्ध है। कि नामेरे प्रसिद्ध आसिले सुधिसे। नेक्स्ट क्वेश्चन तो आसिल महात्मा कबीरदास जी के गुरु कौन थे। कबीरदास जी गुरु कौन आसिले सुधिसे। नेक्स्ट क्वेश्चन तो आसिल कबीरदास जी का देहावसान कहाँ हुआ था। और मृत्यु कत হৈছিলে। नेक्स्ट क्वेश्चन तो आसिल कबीरदास किसका आराधना करते थे। कबीरदासे कार आराधना करिছিলে। नेक्स्ट क्वेश्चन तो आसिल कबीरदास के पालक पिता माता के नाम क्या था। और कबीरदासक तुलनीय बा पालनीय माक देउताकर नाम की आसिले। नेक्स्ट क्वेश्चन तो आसिल बेनीपुरी जी का एक नाटक की नाम लिखो। और बेनीपुरी जी এখন নাটকৰ নাম লিখিব দিছিল। नेक्स्ट क्वेश्चन तो आसिल सुंदर सृष्टि हमेशा क्या खोजती है। 2 নম্বৰত দিছিলে প্ৰসংগ ব্যাখ্যা কৰক। প্ৰসংগ ব্যাখ্যা কৰিবলৈ দিছিল। ইয়াতে দিছিলে 5 নম্বৰ। ব্যাখ্যা কৰিবলৈ তোমাক এইখিনি দিছিলে। ঠিক আছে, নোৱাৰিলে ওৰ দি পেলাই দিছিলে চোৱা অথবা দিয়া আছিল। ঠিক আছে, নোৱাৰিলে তলৰটো কৰিব দিছিল। তলত কি দিছিলে চোৱাচোন। ইয়াতে দিছিল সুন্দৰ সৃষ্টি हमेशा बलिदान खोजती है। बलिदान ईद का हो या व्यक्ति का। এটা ব্যাখ্যা কৰিবলৈ দিছিল। ওপৰটো নোৱাৰিলে তলৰটো। नेक्स्ट दिছিলে 3 নম্বৰত উত্তৰ দিবলৈ দিছিল। যে অকল ছাত্ৰ-ছাত্ৰীক ইয়াৰ কোৱেশ্চন পেপাৰসমূহ লাগে তোমালোকে এতিয়া আমাৰ মোবাইল এপটো ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি ডাউনলোড কৰা আৰু আমাৰ হোৱাটছআপ চেনেলত ফলো কৰি লোৱা। একেবাৰে ফ্ৰী হয়। তাত তোমালোকে কোৱেশ্চন পেপাৰবোৰ তাৰ পৰা ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিবা। কোনো ধৰণৰ পইচা পে কৰিব নালাগে। ক নম্বৰ প্ৰশ্নটো আছিল লিংগ পৰিৱৰ্তন কৰো চাৰকা। যিকোনো চাৰিটাৰ লিংগ পৰিৱৰ্তন কৰিব দিছিল। ইয়াতে দিছিলে তোমালোকক 2 নম্বৰ। ঠিক আছে। नेक्स्ट दिছিলে 6 নম্বৰত বচন বদলো চাৰকা। যিকোনো চাৰিটাৰ বচন বদলো অৰ্থাৎ বচন পৰিৱৰ্তন কৰিবলৈ দিছিল। ইয়াতে দিছিল 2 নম্বৰ। নেক্সট দিছিল দো পৰ্যায়বাচী শব্দ লিখো। দুটা পৰ্যায়বাচী শব্দ লিখিব দিছিল। যিকোনো দুটা কৰিব দিছিল। ইয়াতে দিছিলে তোমালোকক 2 নম্বৰ। নেক্সট তোমালোকে চোৱাচোন তোমালোক যদি ইয়াৰ উত্তৰখিনি কৰি দিব লাগে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিবা যে আমাক আনসাৰখিনি কৰি দিব লাগে বা কোনোবাটো প্ৰশ্নৰ উত্তৰ নোৱাৰিলে প্ৰশ্নটো তোমালোকে লিখি দিবা। নিম্নলিখিত বাক্য को शुद्ध बनाओ। অর্থাৎ তলত দিয়া বাক্যকেইটা অলপ ভুল হৈ আছে আমাক শুদ্ধ কৰি লিখিবলৈ দিছিল। নেক্সট দিছিল বিপৰীত শব্দ লিখো। বিপৰীত শব্দ লিখিব দিছিল। জীৱন, পৰলোক, জ্ঞানী আৰু আয়াত। ইয়াতে দিছিলে 2 নম্বৰ। তাৰ পিছত দিছিলে গ্ৰুপ বি 4 নম্বৰটো উত্তৰ দিবলৈ দিছিল। ক নম্বৰটো দিছিল মনুষ্য সত্য से क्यों भागता है। ক নম্বৰ দিছিল लेखक के अनुसार कौन ईद सबसे अधिक धन्य है। नेक्स्ट प्रश्न तो आसिल गुरु अपने शिष्य को किस प्रकार गढ़ते हैं। नेक्स्ट क्वेश्चन सद्गुरु की महिमा के बारे में कवि ने क्या कहा था। नेक्स्ट क्वेश्चन आज देश के नौजवानों के समक्ष का चुनौती है। এর মই দুটা শব্দ চিনি পোৱাও নাই গতিকে মোৰ অলপ কোৱাত ভুল হ'ব পাৰে। তোমালোকে ভালদৰে চাই শুধৰাই ল'বা। নেক্সট দিছিলে আচাই স্পষ্ট কৰক। ইয়াতে 5 নম্বৰ দিছিলে। তাৰ পিছত দিছিলে 6 নম্বৰটো। ইয়াতেও দিছিলে তোমালোকক 5 নম্বৰ। নোৱাৰিলে তোমালোকক দিছিলে এইটো কৰিবলৈ अपने जन्मदिन पर मृत्यु को निमंत्रित करते हुए एक पत्र लिखो। তোমাৰ জন্মদিনৰ দিনাখন তোমাৰ বন্ধুক নিমন্ত্ৰণ জনাই এখন চিঠি লিখিবলৈ দিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ উত্তৰখিনি যদি লাগে কমেন্ট সেকশন কমেন্ট কৰি জনাবা। কোৱেশ্চন পেপাৰখন যদি লাগে আমাৰ মোবাইল এপটো ডাউনলোড কৰি ল'বা। একেবাৰে ফ্ৰী হয় আৰু হোৱাটছআপ চেনেলতো তোমালোকে পাবা। সকলোবোৰ লিংক ডেসক্ৰিপচনত দি থোৱা আছে। এতিয়া তোমালোকে ডাউনলোড আৰু ফলো কৰি